নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ধেমাজিৰ গোগামুখৰ মিমাংবদতিত গুলীচালনা কৰা 4 জন অৰুণাচলী দুৰ্বৃত্তক চিনাক্ত কৰা হৈছে সেই 4 জন অৰুণাচলী দুৰ্বৃত্তৰ নাম ঠিকনা অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীক গতাই দিছে আৰু 48 ঘণ্টাৰ ভিতৰত সেই 4 জন অৰুণাচলী দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে অৰুণাচল আৰক্ষী আৰু ইতিমধ্যেই 24 ঘণ্টা অতিক্ৰম কৰিছে কিন্তু এতিয়ালৈকে এজনো অভিযুক্তক আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই যি তথ্য ইতিমধ্যে অহা নাই আটাইতকৈ ডাঙৰ কথা যে এই যে ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পাছত সমগ্ৰ ৰাজ্য জ্বলিছিল খদিয়াৰ পৰা আৰম্ভ কৰি লিকাবালিলৈকে যি অঞ্চলৰ পৰা অসম আৰু অৰুণাচলৰ সীমান্ত আছে সকলো সীমান্তত অৰ্থনৈতিক অৱৰোধ কৰা হৈছিল টিএমপিকেৰ নেতৃত্বত লগতে 9টা সংগঠন জাতীয় সংগঠনে এই নেতৃত্ব দিছিল কাৰণ কোনো কাৰণত অৰুণাচল প্ৰদেশলৈ অসমৰ দিশৰ পৰা বাহন চলাচল কৰিবলৈ দিয়া নহব আৰু লগতে তেওঁলোকৰ ফালৰ পৰা কোনো মানুহ আহিবলৈ দিয়া নহব কিন্তু কালিৰ দিনটোত আমি দেখা পোৱা গ'ল হিংসাত্মক প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল অৰুণাচল আৰক্ষীয়ে গুলীচালনা কৰিলে অৰুণাচলৰ একাংশ লোকে মুকলিকৈ শিলা বৰ্ষণ কৰিলে অসমৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত যিসকলে তেওঁলোকে কিন্তু প্ৰথমতে আক্ৰমণ কৰিছিল কাৰণ এই মিমাংবদতিৰ যেটো ঘটনা সংঘটিত হৈছিল সেইদিনাখন হৈছিল কাৰণ অৰুণাচলৰ একাংশ লোকে তেওঁলোকৰ প্ৰশাসন আৰক্ষীৰ সহযোগত এই যে মিমাংবদতি অঞ্চলটো আছে য'ত মিচিং লোকসকল যথেষ্ট বেছি আছে মিচিং অধ্যুষিত এটা এলেকা হয় তাৰ লোকসকলৰ বাৰে সেই মিমাংবদতিৰ বনাঞ্চলসমূহ বা বিভিন্ন ধৰণৰ চৰকাৰী ভূমিসমূহ অসমৰ ফালে থকা মাটিত অৰুণাচলী লোকসকলে দীৰ্ঘদিনৰ পৰা তেওঁলোকে তাত দখল কৰি আহিছিল আৰু সেই কথা বাধা দিবলৈ যোৱাৰ কাৰণে অসমৰ সেই লোকসকলক প্ৰায় 18 পৰা 20 জনমান লোকক অৰুণাচলৰ হিমে বস্তিলৈ মাতি নিয়া হৈছিল আলোচনা কৰিবৰ কাৰণে আৰু তাত তেওঁলোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা হ'ল আটাইতকৈ ডাঙৰ কথা মোৰ পিছফালে যিজন দেখিছে এজন হৈছে অৰুণাচল আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়া তেওঁৰ নেতৃত্বতেই এই গুলীচালনা সংঘটিত হৈছিল বুলি কোৱা হৈছে নাম হৈছে উমাং আমলে আৰু লগতে নামনি সোৱণশিৰি জিলা আয়ুক্তৰ পুত্ৰ এই ঘটনাত জড়িত আছিল কিন্তু এতিয়া অসম আৰক্ষীয়ে যি 4 জনৰ নাম দিছে চিনাক্ত কৰি পেলাই অৰুণাচল আৰক্ষীয়ে তাত গতাই দিছে তাত এইজন আৰক্ষী বিষয়াৰ নাম আছে না সেই এতিয়া ৰহস্যৰ আৱৰ্তত আছে কাৰণ যিসকল গুলীবিদ্ধ লোক যিসকল ভুক্তভোগী লোক সেই হিমাংবদতি অঞ্চলৰ গোগামুখৰ তেওঁলোকে স্পষ্টকৈ কৈছিল যে এজন উচ্চ পদস্থ আৰক্ষী বিষয়া আছিল সেই মিটিংখনত আৰু বৈঠকৰ পিছতে গুলীচালনা কৰা হৈছিল কিন্তু অতি পৰিতাপৰ কথা যে এইজনৰ নাম তাত আছে নে নাই সেই এতিয়া ৰহস্যৰ আৱৰ্তত কিন্তু 4 জনক চিনাক্ত কৰা হৈছে আৰু কালি মন্ত্ৰী ৰনোজ পুগে আশ্বাস প্ৰদান কৰিছে যে ইতিমধ্যেই এই ধেমাজিত যি গুলীচালনা ঘটনা সংঘটিত হ'ল গোগামুখত 4 জনক অসম আৰক্ষীয়ে চিনাক্ত কৰিছে কেনেকৈ চিনাক্ত কৰিছে সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই কাৰণ তাত কোনো ধৰণৰ চিচিটিভি ব্যৱস্থা নাই আৰু যিসকল ভুক্তভোগী লোক আছে তেওঁলোকে যি মন্তব্য কৰিছে তাত কিন্তু এজন উচ্চ পদস্থ অৰুণাচল আৰক্ষীৰ ডিএছপি পৰ্যায়ৰ বিষয়া নাম হৈছে উমাং আমলে তেওঁৰ নেতৃত্বত গুলীচালনা কৰা হৈছিল বুলি কোৱা হৈছিল আৰু তাৰ পিছতে সমগ্ৰ অসম জ্বলিছিল আৰু তাৰ পিছত কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল অৰ্থনৈতিক অৱৰোধক লৈ ৰক্তাক্ত হ'ল ৰাজপথ অৰুণাচল আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিলে অৰুণাচলৰ একাংশ প্ৰতিবাদকাৰীয়ে তেওঁলোকে অসমৰ প্ৰতিবাদকাৰীসকললৈ মুকলিকৈ আমাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত তেওঁলোকে শিলা বৰ্ষণ কৰিলে এয়া হৈছে অৰুণাচলী লোকসকলৰ প্ৰকৃত স্বৰূপ কাৰণ তেওঁলোকে দিল্লী বা অসম আৰক্ষীৰ সৈতে অসমৰ যি চৰকাৰ আছে তেওঁলোকৰ সৈতে যেতিয়া তেওঁলোকে আলোচনা কৰে কাৰণ কালি আমি দেখা পালো যে নতুন দিল্লীত কিৰেণ ৰিজিজুৱে স্পষ্টকৈ কৈছে যে অসমৰ পৰাই অৰুণাচল প্ৰদেশৰ জন্ম হৈছিল সেইকাৰণে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে প্ৰশ্ন উত্থাপন হয় যে অসমৰ লোকসকলে প্ৰথমতে আক্ৰমণ কৰিছিল নেকি অসমৰ লোকসকলে আক্ৰমণ কৰা নাই প্ৰথম আক্ৰমণ কৰা হৈছিল অৰুণাচলৰ ফালৰ পৰা তাকো অৰুণাচল আৰক্ষীৰ ছত্ৰছায়াত অৰুণাচল আৰক্ষীৰ নেতৃত্বত দ্বিতীয়তে কালি যি অৰ্থনৈতিক অৱৰোধ কৰা হ'ল সেই অসমৰ মাটিত কৰা হৈছিল কিন্তু তাতেই অৰুণাচলৰ একাংশ লোকে বা অৰুণাচল আৰক্ষীয়ে গুলীচালনা কৰিলে কিন্তু তেওঁলোকৰ মন্ত্ৰী বিধায়কসকলৰ কথা বেলেগ প্ৰশাসনৰ কথা বেলেগ অৰুণাচলৰ সাধাৰণ লোকসকলৰ কথা বেলেগ কিন্তু তেওঁলোকৰ মাজত আমাৰ লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে ইতিমধ্যেই 18 জনকৈ লোক গুলীবিদ্ধ হ'ব লগা হৈছে বা আহত হৈছে তাৰে 4 জনৰ অৱস্থা অতি সংকটজনক যিকেইজন এতিয়াও তেওঁলোকে চিকিৎসালয়ত আছে নাম ক'ব বিচাৰিছো ভাইজান দলে উৎপল দলে বিতুপন দলে প্ৰেম পেগু তেওঁলোক এতিয়াও এমচিএইচৰ বিছনাত মৃত্যুৰে যুঁজি আছে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে চিকিৎসাৰ সাহায্য তেওঁলোকে প্ৰদান কৰা হ'ব বা ব্যয় তেওঁলোকে প্ৰদান কৰা হ'ব কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে কিমান আৰু খিলঞ্জীয়া অসমীয়াই এই অৰুণাচলী বা নাগালেণ্ডৰ দুৰ্বৃত্ত বা নাগালেণ্ডৰ প্ৰশাসন বা আৰক্ষীৰ পৰা আমি গুলি খাই থাকিব লাগিব কেতিয়া এই সীমা সমস্যা দূৰ হ'ব সেইটো আটাইতকৈ ডাঙৰ কথা আৰু ইতিমধ্যেই
48 ঘণ্টা সময় দিছে টিএমপিকে ফালৰ পৰা কাৰণ তেওঁলোকে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল এটা অপ্ৰিয় সত্য কথা কিবা কাৰণত যদি অৰুণাচল প্ৰদেশলৈ অৰ্থনৈতিক অৱৰোধ দীৰ্ঘদিনে ৰাখি থৈ দিয়া হয় তেন্তে অৰুণাচলৰ মানুহসকল ভুকে পিয়াহে তেওঁলোক মৰিব লাগিব তেওঁলোকৰ তালৈ যাবলৈ অন্য পথ নাই কিন্তু তাৰ পিছতো অৰুণাচলৰ একাংশ লোকৰ এই যে মাটি দখলৰ যি প্ৰচেষ্টা বা এই যি তেওঁলোকৰ যি কুমানসিকতা আছে হেয়া কেতিয়া শুধৰণি হ'ব হেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন কাৰণ এটো প্ৰথম ঘটনা নহয় মই ইতিমধ্যে কৈছো অৰুণাচলৰ সৈতে 1972 চনৰ পৰাই অসম আৰু অৰুণাচলৰ সীমা সমস্যা আছে বহু এমঅ স্বাক্ষৰ কৰা হৈছে চুক্তি স্বাক্ষৰ কৰা হৈছে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে কিন্তু সকলো ফটুকাৰ ফেন দিল্লীত এটা বেলেগ কথা কোৱা হয় আৰু ইয়াত সীমান্তত এটা বেলেগ কথা কোৱা হয় 48 ঘণ্টা সময়সীমা দিয়া হৈছিল অৰুণাচল আৰক্ষীক ইতিমধ্যে 24 ঘণ্টা উকলি গৈছে আৰু 24 ঘণ্টা সময় আছে যদি 24 ঘণ্টাৰ পিছত তেওঁলোকক কৰায়ত্ব কৰা নহয় তেন্তে কিন্তু পুনৰ টিএমপিকে ফালৰ পৰা অৰ্থনৈতিক অৱৰোধ কৰা হ'ব আৰু আমাৰ যি মন্ত্ৰী আছে ৰনোজ পেগু তেওঁ এটা স্পষ্ট কথা কৈছিল যে শীঘ্ৰে অৰুণাচল চৰকাৰৰ সৈতে অসম চৰকাৰৰ এখন বৈঠক হ'ব মুখ্যমন্ত্ৰী আৰু মুখ্য সচিব পৰ্যায়ত দুই চৰকাৰৰ মাজত আলোচনা হ'ব আৰু গুলিচালনাত আহতৰ চিকিৎসাৰ বাবে অসম চৰকাৰে খৰচ কৰিব ক্ষতিপূৰণ দিব আৰু এয়া মন্তব্য কৰিছিল ৰনোজ পেগুৱে লগতে কোৱা হৈছিল চাৰিজন অভিযুক্তৰ নাম ঠিকনা ইতিমধ্যে অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীক গতাই দিছে মই ৰনোজ পেগুৰ মন্তব্য শুনাই ল'ব বিচাৰিছো সংগঠিত হ'ল তাত অৰুণাচলৰ 4জন ব্যক্তিয়ে বৰতি গাঁৱৰ ৰাইজৰ ওপৰত গুলি চালনা কৰাৰ যিটো ঘটনা হ'ল এই ঘটনা সম্পৰ্কত ইতিমধ্যে অসম চৰকাৰে এটা কেছ ৰেজিষ্টাৰ কৰিছে কাৰণ ঘটনাটো অসমৰ মাটিত হৈছে এইটো কোনো বিবদমান এৰিয়া বা ডিস্পুটেড এৰিয়াত ঘটনাটো ঘটা নাই যিখিনি ক্লিয়াৰলি আমাৰ ৰেকৰ্ড মতে অসমৰ মাটি হয় অসমৰ ভিতৰত ঘটনাটো সংঘটিত হৈছে আৰু হিমে গাঁৱৰ 4জন ব্যক্তি ইয়াৰ লগত জড়িত এই 4জন ব্যক্তিৰ নাম ঠিকনা ইতিমধ্যে আমাৰ অসম পুলিচে অৰুণাচল পুলিচক দিছে যে তেওঁলোকক আমাক হস্তান্তৰ কৰিব লাগে অসম পুলিচে যেহেতু কেছ ৰেজিষ্টাৰ কৰিছে পৰৱৰ্তী সময়তো তেওঁলোকক অসমৰ ভিতৰত য'তে নাপায় তেওঁলোকৰ বিৰুদ্ধে যেহেতু গোচৰ আছে গ্ৰেপ্তাৰ কৰিব আমি সকলোকে আহ্বান জনাওঁ যে আমি অসম চৰকাৰ হিচাপে আমি দুয়োটা বিষয় এটা গুলিচালনাৰ বিষয় আৰু এটা সীমা সমস্যাৰ বিষয় এই দুয়োটা আমি অৰুণাচল চৰকাৰৰ লগত আমি টেক আপ কৰিম আমাৰ পৰৱৰ্তী অসম অৰুণাচল যি শীৰ্ষ পৰ্যায়ৰ আলোচনা হ'ব চিফ ছেক্ৰেটাৰী লেভেলত বা আনকি চিফ মিনিষ্টাৰৰ লেভেল তাতো এই বিষয়টোৱে স্থান পাব আৰু ইয়াক আমি এটা এইবাৰ লজিকেল কনক্লুজন এটালৈ অৰ্থাৎ ন্যায় প্ৰাপ্তিৰ পৰ্যায়লৈকে আমি লৈ যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি আমি তেওঁলোকক অৱগত কৰোঁ আৰু তেওঁলোক তাৰ লগতে যিকেইজন আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ চিকিৎসাৰ সমস্ত ব্যয় ডিব্ৰুগড়লৈ অনা নিয়া এই সমস্ত ব্যয় অসম চৰকাৰে বহন কৰিব লগতে তেওঁলোকক ক্ষতিপূৰণো অসম চৰকাৰে দিব আৰু এই কথাকেইটা কৈ তেওঁলোকক আমি অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ 4জন দুষ্কৃতিকাৰীৰ কাৰণে অৰুণাচলৰ গোটেই দেশখন জগৰীয়া হ'ব নোৱাৰে তাৰ জনগণ জগৰীয়া হ'ব নোৱাৰে বা আমাৰ যি অৰ্থনৈতিক ব্যৱস্থাটো আছে ব্যৱস্থাটো ক্ষতি হ'ব নালাগে তেওঁলোকে আমাৰ প্ৰতি ইতিবাচক আমাৰ আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাইছে মন্ত্ৰীৰ মন্তব্য শুনিলে আৰু যি 4জনক চিনাক্ত কৰা হৈছে সেই 4জন অৰুণাচলৰ হিমে বস্তিৰ লোক বুলি কোৱা হৈছে কিন্তু এতিয়ালৈকে অৰুণাচল আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই কি কাৰণত গ্ৰেপ্তাৰ কৰিব পৰা নাই সেয়া ৰহস্যৰ আৱৰ্তত আছে কাৰণ অৰুণাচল আৰক্ষীৰ প্ৰতি এটা সন্দেহৰ আঙুলি আছে কাৰণ সমগ্ৰ গুলিচালনাৰ ঘটনাটোত অৰুণাচল আৰক্ষী নিজেই জড়িত আছিল কিন্তু সেই আৰক্ষীয়ে এতিয়া এই ঘটনাৰ তদন্ত কেনেকৈ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে অৰুণাচলৰ লোকসকলে অসমৰ মাটি দখল কৰিছে বা অসমৰ মাটিত তেওঁলোকে দখল দীৰ্ঘদিনৰ পৰা কৰি আহিছে বা কৰিবলৈ চেষ্টা কৰিছে যেতিয়া উন্নয়নমূলক কাম হ'বলৈ যায় অসমৰ মাটিত ৰাস্তা নিৰ্মাণ কৰিবলগীয়া হয় বা কিবা আঁচনি যেতিয়া নিৰ্মাণ কৰিবলৈ যায় তেতিয়া কিন্তু এই অৰুণাচলৰ লোকসকলে যিদৰে কালি ওলাই আহিছে তেওঁলোকে নিজৰ যি এটা বৰ্বৰ স্বৰূপ তেওঁলোকে দেখুৱাই দিছে তেনেকুৱা ধৰণৰ বিভিন্ন ঘটনা তেওঁলোকে সংগঠিত কৰি আহে আৰু যেতিয়া ঘটনা হৈ যায় তাৰপিছত তেওঁলোকে মুখ্য সচিব বা মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ কথা কয় আৰু তেওঁলোকৰ যিসকল মন্ত্ৰী সাংসদ বহি আছে দিল্লী বা তেওঁলোকৰ ইয়াত চৰকাৰক তেওঁলোকে আহ্বান জনায় শান্তি সম্প্ৰীতিৰ কাৰণে তেওঁলোকে আহ্বান জনায় কিন্তু ডাঙৰ প্ৰশ্ন অৰুণাচল আৰক্ষী বা অৰুণাচলৰ সেই মন্ত্ৰী বিধায়ক যিসকল ৰজাঘৰীয়া আছে আপোনালোকৰ আৰক্ষী প্ৰশাসনৰ ছত্ৰছায়াতেই
অসমৰ মাটি একাংশই দখল কৰি আছে আপোনালোকে আওপকীয়াকৈ তেওঁলোকক সহায় কৰি আছে আৰু তাৰ পিছত এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱাটো কিমান যুক্তিসংগত এটা ডাঙৰ কথা আৰু এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এটা কথা কৈছিল যে এইটো আন্তৰ্জাতিক সীমাৰ বিবাদ নহয় বৰঞ্চ স্থানীয় এক ভূমিকেন্দ্ৰিক বিবাদহে এই মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কৰা হৈছিল তেওঁ লগতে অসম আৰক্ষীক স্পষ্ট কৰি নিৰ্দেশ দিছিল যে কোনো পৰিস্থিতিতে যাতে অসমৰ 1 ইঞ্চি মাটিও এৰি নিদিয়ে কিন্তু এই 1 ইঞ্চি মাটিৰ যোনটো কথা কোৱা হৈছে কিন্তু হাজাৰ হাজাৰ বিঘা মাটিত এই নাগালেণ্ডৰ দুৰ্বৃত্ত অৰুণাচলৰ দুৰ্বৃত্ত বা মেঘালয় সীমান্তত যদি আমি চাবলৈ যাওঁ মেঘালয়ৰ একাংশ লোকে কিন্তু অসমৰ মাটি দখল কৰি বহি আছে তেওঁলোকে বস্তি নিৰ্মাণ কৰিছে তেওঁলোকে সীমান্তৰ ৰাইজক তেওঁলোকৰ মূৰত তেওঁলোকে বন্দুক থৈ তেওঁলোকে গুলিয়াইছে তেওঁলোকে আঘাত কৰিছে তেওঁলোকে অপহৰণ কৰি মুক্তিপণ দাবী কৰিছে কিন্তু অসম আৰক্ষী তাত আছে সকলো দেখিও CRPF আছে সকলো দেখিও কিন্তু চকু মুদা কুলিৰ ৰূপত আছে এই সীমা সমস্যা অতি শীঘ্ৰেই সমাধান হ'ব লাগে আৰু বিশেষকৈ এই যেজন আৰক্ষী বিষয়া নিমাং বদতিৰ যেটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাত যিজন জড়িত আছিল DSP পৰ্যায়ৰ এজন অৰুণাচল আৰক্ষীৰ শীৰ্ষ বিষয়া নাম হৈছে উমাং আমলে আৰু আমাৰ সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ কাৰণে ভুক্তভোগী যি মন্তব্য কৰিছিল তাত স্পষ্টকৈ কোৱা হৈছে যে এজন উচ্চপদস্থ আৰক্ষী বিষয়া লগতে নামনি সোৱণশিৰি জিলা আয়ুক্তৰ পুত্ৰৰ নেতৃত্বত এই গুলীচালনা ঘটনা সংঘটিত হৈছিল আৰু অসমৰ নিৰস্ত্ৰ লোকসকলক তেওঁলোকে প্ৰবঞ্চনাৰে বা প্ৰতাৰণাৰে তেওঁলোকে আলোচনা কৰিবলৈ মাতি নিছিল আৰু নিৰস্ত্ৰ লোকসকলৰ ওপৰত তেওঁলোকে বৰ্বৰভাৱে গুলীচালনা কৰিছিল য'ত 18 জন লোক আহত হৈছিল 11 জনৰ গুলী লাগিছিল এতিয়াও 4 জনে মৃত্যুৰে যুঁজি আছে MCHৰ বিছনাত আৰু 7 জন এতিয়াও ধেমাজিৰ যি সিভিল হস্পিটেল আছে তাত তেওঁলোক চিকিৎসাধীন হৈ আছে কিন্তু সেই ঘটনা 4 দিন পাৰ হৈ যোৱাৰ পাছতো এতিয়ালৈকে এটাও অভিযুক্ত কৰায়ত্ব কৰা হোৱা নাই যেটো অতি পৰিতাপৰ কথা ধন্যবাদ